কৰ্মচাৰী পৰিষদৰ উদ্যোগত পুৰণি পেঞ্চন ব্যৱস্থা কি ধৰণে প্ৰৱৰ্তন কৰিব পৰা যায় সেই বিষয়ে এখনে ৰাজ্যিক অভিৱৰ্তন অনুষ্ঠিত কৰা হৈছে। ইতিমধ্যে সদৌ অসম কৰ্মচাৰী পৰিষদে 2005 চনৰ পৰাই ধাৰাবাহিকভাৱে আৰু পদ্ধতি আৰু প্ৰণালীবদ্ধভাৱে এই এনপিএছ ব্যৱস্থাৰ বিৰোধিতা কৰি আহিছে। আৰু যি এনপিএছ ব্যৱস্থাৰ জৰিয়তে কৰ্মচাৰীসকলৰ অৱসৰকালীন জীৱনৰ নিশ্চয়তা নাই। আৰু আমি সদৌ অসম কৰ্মচাৰী পৰিষদে বিচাৰিছো যে এনপিএছ ব্যৱস্থা বাতিল হয়, পুৰণি যি পেঞ্চন ব্যৱস্থা ওল্ড পেঞ্চন যি ব্যৱস্থা এই ব্যৱস্থা প্ৰৱৰ্তন হ'ব লাগে আৰু কৰ্মচাৰীসকলৰ অৱসৰকালীন জীৱনৰ নিৰাপত্তা সুনিশ্চিত হ'ব লাগে। ইতিমধ্যে সদৌ অসম কৰ্মচাৰী পৰিষদৰ বিগত সময়ত যি লখিমপুৰ অধিৱেশন আছিল, লখিমপুৰ অধিৱেশনৰ প্ৰতিনিধি সভাত এটা সিদ্ধান্ত হৈছিল যে ৰাজ্যিক পৰ্যায়ৰ এখনে অভিৱৰ্তন অনুষ্ঠিত কৰিব লাগে যে এনপিএছ ব্যৱস্থা বাতিল কৰি অপিএছ ব্যৱস্থা কি ধৰণে প্ৰৱৰ্তন কৰিব পৰা যায় বা চৰকাৰৰ ওচৰত কি ব্যৱস্থাৰে কি প্ৰণালীবদ্ধ সংগ্ৰামৰ জৰিয়তে হেঁচা প্ৰয়োগ কৰিব পৰা যায় তাৰ বাবে অভিমত লৈ সিদ্ধান্ত গ্ৰহণ কৰাৰ উদ্দেশ্যে আজিৰ এই ৰাজ্যিক পৰ্যায়ৰ অভিৱৰ্তনখন আয়োজন কৰা হৈছে। ইতিমধ্যে সদৌ অসম কৰ্মচাৰী পৰিষদৰ অন্তৰ্গত বিভিন্ন জিলা সমিতিৰ সন্মানীয় সভাপতি সম্পাদক প্ৰতিনিধিসকল আহিছে। সদৌ অসম কৰ্মচাৰী পৰিষদৰ অন্তৰ্গত যিসমূহ বিভাগীয় সংস্থা সংঘ কৰ্মচাৰী সংগঠন আছে তেখেতসকলৰ সভাপতি সম্পাদক ইয়াত উপস্থিত আছে আৰু তেখেতসকলৰ যি অভিমত যি বক্তব্য বা যি পৰামৰ্শ যে সদৌ অসম কৰ্মচাৰী পৰিষদে এনপিএছ বিৰোধী যে আন্দোলন যি সংগ্ৰাম এই সংগ্ৰামখন অনাগত দিনত কি ধৰণে আগুৱাই নিব, কি ব্যৱস্থাৱলীৰে অপিএছ ব্যৱস্থা প্ৰৱৰ্তন হোৱাৰ ক্ষেত্ৰত অসম চৰকাৰক হেঁচা প্ৰয়োগ কৰিব পৰা যাব সেই দিক নিৰ্ণয়ৰ কাৰণে এই সিদ্ধান্ত লোৱাৰ বাবে আজিৰ এই অভিৱৰ্তন। আৰু ইতিমধ্যে আমাৰ দুগৰাকী বিশেষ সমল ব্যক্তিয়ে আমাক পৰামৰ্শ আগবঢ়াইছে। এনপিএছ আৰু অতি সম্প্ৰতি অসম চৰকাৰ এই ইউপিএছ ব্যৱস্থাৰ ঘোষণা কৰিছে যে আমি নো ইউপিএছ নো এনপিএছ অনলি অপিএছ। আমি কৰ্মচাৰী পৰিষদৰ আমাৰ বক্তব্য স্পষ্ট যে আমি এনেকুৱা কোনো বিভাজনকামী যে এনপিএছ ভাল নে ইউপিএছ ভাল এই ধৰণৰ ব্যৱস্থাৱলীক আমাক আউল লগোৱাৰ যি চেষ্টা হৈছে সেই চেষ্টাৰ পৰা আঁতৰত থাকি অনাগত দিনত অকল অপিএছৰ জৰিয়তেহে শিক্ষক কৰ্মচাৰীসকলৰ অৱসৰকালীন জীৱনৰ নিৰাপত্তা সুনিশ্চিত হ'ব এই কথাটোত আমি স্পষ্ট। বিগত সময়তো আছিলো, আজিও আছো আৰু অনাগত দিনত নিশ্চিতভাৱে সমগ্ৰ অসমৰ যি এনপিএছ বিৰোধী যিসমূহ সংগঠন আছে বা এনপিএছ বিৰোধী যিসমূহ শক্তি আছে এই সমগ্ৰ শক্তিক একত্ৰিত কৰি সদৌ অসম কৰ্মচাৰী পৰিষদৰ নেতৃত্বত অপিএছ ব্যৱস্থা বাহালৰ হকে সংগ্ৰাম তীব্ৰতৰ হ'ব। আজিৰ এই ৰাজ্যিক অভিৱৰ্তনে সেই মত পোষণ কৰিছে। নিশ্চিতভাৱে পাৰ্থক্যটো যথেষ্টখিনি আছে। অপিএছ হল এটা যে মই আজি ৰিটায়াৰমেণ্টত যোৱাৰ লগে লগে মই আমৃত্যু মোৰ যিটো পেঞ্চন এইটো পেঞ্চনটো এটা চিকিউৰ্ড ব্যৱস্থাত আছে, নিশ্চিতভাৱে যে মই এইখিনি পেঞ্চন পাম আৰু বয়স হৈ যোৱাৰ লগে লগে সেই পেঞ্চনসমূহ আজি যেনেকে পে ৰিভাইজ হয়, পে ৰিভাইজ হোৱাৰ লগে লগে পেঞ্চনো এনহেন্স হয়, পেঞ্চনো ৰিভাইজ হয়। কিন্তু এই এনপিএছ ব্যৱস্থাত আমি যি কন্ট্ৰিবিউচন দিম আমাৰ কন্ট্ৰিবিউচনটোৱে বজাৰত খটুৱাই সেই বজাৰত সুতৰ পইচাৰে আমাক দিয়ে এই ধৰণৰ ব্যৱস্থা যিটো এটা অনিশ্চয়তা আছে। আৰু এনপিএছ ইউপিএছ একেটাই যাতে আচলতে এই ধৰণৰ কথা হৈছে যে আজি আপুনি সুধিছে যে এনপিএছ আৰু ইউপিএছৰ মাজত ডিফাৰেন্স কি, কোনো ডিফাৰেন্স নাই। আমি এনপিএছও নিবিচাৰো ইউপিএছও নিবিচাৰো, আমি অপিএছ বিচাৰো। আৰু এই ধৰণৰ ব্যৱস্থাবোৰ বিভিন্ন সময়ত প্ৰতিপন্ন কৰাৰ চেষ্টা কৰা হৈছে যে এনপিএছ ব্যৱস্থা দীঘলীয়া চাকৰিৰ কাল থকা কৰ্মচাৰীৰ কাৰণে ভাল। আৰু যদি সেই ধৰণৰ ব্যৱস্থাই আছে আজিৰ তাৰিখত সকলো ধৰণৰ ভাল ব্যৱস্থা বা ভাল সুবিধা আমাৰ সন্মানীয় জনপ্ৰতিনিধিসকলে এভেইল কৰে, গতিকে যদি ইউপিএছ ব্যৱস্থা ভাল আমাৰ এমপি এমএলএ সকলে আগতে লৈ দেখুৱাওক, আদৰ্শ দেখুৱাওক, হয় নে নহয়? আজি এগৰাকী বিধানসভাৰ সদস্য 5 বছৰৰ কাৰণে হয় তেখেতে আমৃত্যুৰ সুন্দৰ পেঞ্চন পায়, তেখেতৰ অবৰ্তমানত তেখেতৰ পৰিয়ালে সুন্দৰ পেঞ্চন পায়, যিটো 30 বছৰ 35 বছৰ বা 40 বছৰ ৰাইজক সেৱা অন বিহাফ অফ ষ্টেট গভৰ্ণমেণ্ট ৰাইজক সেৱা কৰাৰ বিনিময়ত আমি আচলতে যিটো পেঞ্চনৰ অধিকাৰী হওঁ সেই অধিকাৰৰ পৰা আমাক বঞ্চিত কৰা হৈছে। গতিকে আমি এনপিএছ ইউপিএছ ভাল বেয়া এইটো জানিবও নোখোজো আৰু নেলাগে, আমাক অপিএছ লাগে আৰু সেই কথাটো আৰু সেই দাবীটোতে আমি অটল হৈ আছো। আৰু অনাগত দিনত অসম চৰকাৰৰ অধীনস্থ সকলো শিক্ষক কৰ্মচাৰীৰ এনপিএছ বিৰোধী যিসমূহ সংগঠন আছে বা যিসমূহ শক্তি আছে সেই সমগ্ৰ শক্তিক একত্ৰিত কৰি অনাগত দিনত এনপিএছ বিৰোধী সংগ্ৰাম সদৌ অসম কৰ্মচাৰী পৰিষদে